গাইজ ক'ত আহিছোঁ কি চালোঁ কেনেকুৱা কি কৰিলোঁ গম পাব এতিয়া নহয় ৰ'ব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই লওক তেতিয়া ক'ত আহিছোঁ আৰু কিবিলাক দেখাইছোঁ গোটেইখিনি গম পাব বলক আপোনালোকে নিশ্চয় ইনষ্টাগ্ৰাম ইউটিউব চবতে চাইয়ে আছে যে গুৱাহাটীত নতুনকৈ এখন ফেমাছ ভাইৰেল পাৰ্ক ওলাইছে যিখন হ'ল আমিনগাঁৱত আছে সেইখন বহুত ভাইৰেল হৈ আছে সেয়েহে ভাবিলোঁ আমিও যাই কিনে কিছু ভিডিঅ' বনাওঁ আৰু আপোনালোকক দেখাওঁ সেই বুলি ওলালোঁ মানে মই আপোনালোকক লোকেশ্যনটো দি আছোঁ পাঠশালা ছাইডৰ পৰা আহিলে শৰাইঘাট দলং নাপাওঁতে লেফ্ট ছাইডত মানে যিখন চেকপ'ষ্ট বুলি কয় চেকপ'ষ্টৰ পৰা লেফ্ট ছাইডত পৰে আকৌ গুৱাহাটীৰ পৰা যদি আহে আপোনালোকে তেতিয়াহ'লে শৰাইঘাট ব্ৰিজখন পাৰ হৈ আহি কেনে ৰাইট ছাইডত পৰিব মই কিন্তু আজি আহি আছোঁ গুৱাহাটীৰ পৰা সেয়েহে মই দেখাই আছোঁ আমি জালুকবাৰী পালোঁ জালুকবাৰী পাৰ হৈ কেনে ডাইৰেক্ট আমি ব্ৰহ্মপুত্ৰ নৈয়ে পালোঁ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰেদি আমি ব্ৰিজেদি যাই আছোঁ ধুনীয়াকৈ মই দেখাই আছোঁ কাৰণ মই কিবা কামত গুৱাহাটীত আহিছোঁ যাৰ কাৰণে মই গুৱাহাটীৰ ভিতৰৰ পৰা এই পাৰ্কখন চাবলৈ আহিছোঁ বলকচোন চাই যাওক কেনেকুৱা কি কৰিছে ভিডিঅ'ত যিবিলাক দেখা পাইছোঁ তেনেকুৱা হয়নে নহয় বা ফেকে এইটো নিজে যাই আজিকালি মানে চাই আহোঁ আপোনালোকক দেখাওঁ এই বুলি আমি স্কুটি লৈ কেনে ৰাওনা হৈ গ'লোঁ আমি চেকপ'ষ্ট পালোঁ চেকপ'ষ্টৰ এতিয়া এনেকৈ যিটো ৰাস্তা আছে ভিতৰেদি এইটো সোমালোঁ সোমাই কেনে আমি আহি আছোঁ ইয়াত কেনেকুৱা প্ৰচেছ কি কৰিব লাগে সেইটো দেখাই আছোঁ কাৰণ যিহেতু আহি পোৱা নাই সেয়েহে গোটেইখিনি কৰিম আৰু গোটেইখিনি দেখাম আৰু আপোনালোকক এই আমি গেট পালোঁ গেটৰ ভিতৰেদি স্কুটি সোমোৱালোঁ এতিয়া দেখা পালোঁ যে ইয়াত যথেষ্ট জেগা আছে গাড়ী পাৰ্কিঙৰ কাৰণে আমি ডাইৰেক্ট স্কুটি ভিতৰতে সোমাই দিলোঁ আৰু ধুনীয়াকৈ আমাৰ স্কুটিখন পাৰ্কিং কৰিলোঁ চাওকচোন কিমান ডাঙৰ এটা এলেকা চাৰিচকীয়া বা স্কুটি বাইক চাইক থোৱাৰ কাৰণে যথেষ্ট জেগা আছে আৰু আমি আহিলোঁ মোটামুটি 4টা 4:30 বাজিছে এতিয়া প্ৰখৰ ৰ'দ তথাপিতো আহিছে এইখিনি সময়তে মানুহ যথেষ্ট আহিছে পিছলৈকে চাগে আকৌ মানুহ হ'ব এয়া প্ৰথম দেখালোঁ আমাৰ এইখন হ'ল মেইন গেট ইয়াতে আমি এতিয়া টিকেট কাটিব লাগিব টিকেটৰ হাৰ কেনেকুৱা কি মই টিকেটটো কাটিলে গম পাম সেয়েহে টিকেট কাটিব লাইন ধৰিলোঁ লাইন ধৰি টিকেটটো মানে কাটিলোঁ এতিয়া টিকেটত কিমান লৈছে কেনেকুৱা কি কৰিছে সেইটো মই আপোনালোকক জনাইছিলোঁ পাৰ এজনৰ 30 টকাকৈ লয় আৰু স্কুটিখনৰ 20 টকা টোটেল আমাৰ 110 টকা লৈছে 110 টকা দি টিকেটটো লৈ কিনে আমি ভিতৰত প্ৰৱেশ কৰিলোঁ নহ'লে মানে টিকেট নহ'লে ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে সেয়েহে আমি চাই যাওক চাওক ভিউটো চাওকচোন আপোনালোকে কি ধুনীয়া মানে পাহাৰ আছে এফালেদি নেশ্যনেল হাইৱে এফালেদি ট্ৰেইন লাইন ইমান ধুনীয়া আৰু অকণমান আমি যেতিয়া আহিছোঁ তেতিয়া বহুত ৰ'দ আছে আৰু 1 ঘণ্টামান দেৰিকৈ যদি আহিলোঁ আৰু ভিউটো মজা হয় তথাপিতো মানে আৰু আহিছোঁ কাৰণ মই শৰাইঘাটত বা জালুকবাৰী বহুত জাম হয় যদি যোৱাতে আমি জাম পাইছোঁ যাৰ কাৰণে আমি অলপ জল্দি আহিছোঁ এই ধুনীয়াকৈ জিৰণি মানে জিৰাবৰ কাৰণে বহুত 3-4টা ধুনীয়াকৈ ঘৰ বনাইছে তাত বহা চিট ৰাখিছে এটা দেশ মই যিখিনি মানে ভিডিঅ'ত চাই আছিলোঁ একদম মানে অবিকেল সেইখিনি বস্তুৱে ধুনীয়াকৈ আহি দেখাবলৈ সেইকাৰণে বহুত ফূৰ্তি আৰু ইয়াত মানে বহুত ৰাইডিং কৰিব পাৰি যেনেকৈ ইয়াত এক্সট্ৰা বেলেগ ফিজ আছে 1 লাখে মানে ব'টিং কৰিব লগা হ'লে ফিজটো বেছি ল'ব আৰু গোটেই ডাঙৰ এই ব'টখনত যদি উঠি বহুত কেইজনে হয় তেতিয়াহ'লে তাৰ ফিজটো অলপমান কম 200 250 300 400 এনেকুৱা কিন্তু বঢ়িয়া লাগছে দিয়ক কি ক'ম আৰু যোনে অহা নাই আহিব আৰু মেইন বস্তুটো যিটো মানে ভাইৰেল কৰিছে এই যিকেইটা ৰিং বনাইছে ৰিঙৰ ভিতৰেদি মানে ৰাস্তা বনাইছে মজা দিয়ক ইয়াতে বহুতকেইটা ৰিলচ বনাইছে আপোনালোকে ইনষ্টাগ্ৰাম চালে গম পাবই আৰু বহুতে বনাইছে কিন্তু ক'ব দিয়ক যোনে অহা নাই প্লিজ আহিব আৰু এই পাৰ্কখন চাওক বেছি ফিজ নহয় 30 টকা একজনৰ ফিজ আৰু ভিতৰত সোমাব নালাগে নেশ্যনেল হাইৱেৰ পৰা একদম ওচৰতে কোনো প্ৰব্লেমেই নাই অহা যোৱাৰ কাৰণে বা আহিবৰ কাৰণে যাবৰ কাৰণে মজা পাঠশালা ফালৰ পৰা আহিলেতো একদম ইজি হ'ব বা পাঠশালা ফালৰ যিবিলাক মানে আহিব খোজে একদম মজা ধুনীয়াকৈ বাছত উঠক বাছৰ পৰা নামক পাৰ্কত ঘূৰা ফুৰা কৰি ইয়াতে খোৱা চোৱাৰো আইটেম মানে আছে এইবিলাকৰ এক্সট্ৰা ফিজ যোনে যি খোৱা এনেকুৱা আৰু ইয়াৰ নিয়াৰ বাই ইয়াত আছে মানে ধৰক আমাৰ ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম সেইটো মই অলপমান মানে বহুত দিনৰ এটা আশা আছিল ষ্টেডিয়ামখন চাবলৈ সেই ষ্টেডিয়ামখনো মই চাব যাম বুলি ভাবিছোঁ চাওঁ ভিতৰত যাব দিয়ে নে নিদিয়ে ভিতৰত যাব নিদিলেও মানে বাহিৰৰ পৰা আপোনালোকক দেখাম আৰু চাওক আৰু এইখিনি জেগা যথেষ্ট মানে ছায়া ধুনীয়া ডাঙৰ গছ আছে
সেই গছৰ তলতেই মানে এতিয়া আমি অকণমান জিৰালোঁ, কাৰণ বাকী ছাইডবিলাকত বহুত ৰ'দ। আৰু এই যে দেখিছে বগা বগা ৰুলাল টাইপত, এইটো ৰুলাল বুলিয়ে কৈ আছে। সৰু বাচ্ছাবিলাকক ইয়াত মানে ভৰাই কেনে পানীৰ মাজতে খেলিব দিয়ে। ইয়াতো মোটা 150কৈ লয় একজনৰ, সৰু বাচ্ছা কিন্তু ডাঙৰবিলাকক নিদিয়ে। আৰু যিবিলাক ছাইডত মানে এইবিলাক আছে ট্ৰেক্টৰৰ নিচিনা কাৰণে, সেইবিলাক ডাঙৰ মানুহ, কিন্তু এতিয়া বৰ্তমান মানে এই চালকজন বা যোনে এই ডাঙৰবিলাকক কৰিব তেখেত অহা নাই, যাৰ কাৰণে বন্ধ কৰিছে। কিন্তু সৰু বাচ্ছাবিলাকে এই ৰুলাল দোকানত ধুনীয়াকৈ এনজয় কৰি আছে। বহুত ভাল, ফেমিলি লৈ আহিব পাৰে। ফেমিলি লৈ আহিলে আৰু মজা আৰু সৰু বাচ্ছাৰ কাৰণে ইয়াত খেলা বস্তু যথেষ্ট আছে। মই দেখাই আছোঁ চাওক, মানে ইয়াতে ঝোলা কিবা কিবি যিবিলাক কৰি ভাল পায় আৰু। এয়া আমি আৰু দেখাইছোঁ ভাত মানে এতিয়া সময় যিহেতু মানে যিমান সন্ধিয়া হৈ আহিছে, তাত বহুত মানুহ ভিৰ লাগিছে। আৰু ইয়াতে টয়লেটৰ ব্যৱস্থাও আছে, জেণ্টছ লেডিছৰ এক্সট্ৰা ধুনীয়া, কোনো অসুবিধা নহয়। আৰু ইয়াত ৰাইড লৈ আছে, ব'টিং ৰাইড, কি মজা কি ক'ম আৰু। দিয়ক প্লিজ আপোনালোকে আহক, চাওক আৰু পাৰ্কখনত অলপ এনজয় কৰি যাওক। সেয়েহে কিমান দেখাব পাৰিলোঁ নাজানো, যিমানখিনি দেখাব পাৰিছোঁ দেখাইছোঁ। আৰু ইয়াত বহুত কিবা কিবি কৰিব বোলে কৈ আছে, কিন্তু এতিয়া যিখিনি কৰিছে আৰু আমাৰ কাৰণে বহুত মানে ভাল লাগছে আৰু। কাৰণ ইয়াত মানে বহুত যিমান মানুহ হ'লেও মানে ইয়াত এণ্ট্ৰি কৰিব পাৰিব, কাৰণ জেগাটো ঠেক নহয়, বহুত ডাঙৰ জেগা, কি ক'ম। আৰু যোনে বাছত অহা যোৱা কৰে গুৱাহাটীলৈকে, তেওঁলোকে নিশ্চয় এইখন মানে দেখা পাইছেই বাছৰ পৰা। আজিলৈকে মই বাছৰ পৰা বা ট্ৰেইনৰ পৰা এইখন দেখা পাই আছিলোঁ, কিন্তু আজি ইয়াত প্ৰৱেশ কৰিলোঁ। যিহেতু আগত মানে এনেকুৱা নাছিল আৰু, সেয়েহে আমাৰ চোৱা চিতা হৈ গ'ল, ঘূৰা ফুৰা হৈ গ'ল। এতিয়া আমি এক্সিট হৈ আছোঁ, ওলাই আছোঁ। আৰু ওলাই কিনে চাওঁ কিবা কিবি খাই লৈ মানে ওলাই যাওঁ। এতিয়া খাম মানে ভাত পানী খাই আহিছিলোঁ, ইয়াত বিশেষ খোৱাৰ একো প্ৰয়োজন নাই। খালে ঠাণ্ডা পানী চানী কিবা কিবি খাব লাগিব। এই মানে ওলালোঁ আৰু ওলাই কিনে সকলোকে বাই বাই দিলোঁ। বহুত ভাল লাগিল, প্লিজ চাব আপোনালোকে আহিব। আৰু এনেকৈ আমি ওলালোঁ আৰু এতিয়া যাম ঘৰমুৱা হোৱাৰ আগতে চাওঁ মানে ষ্টেডিয়ামটো চাবলৈ আহিলোঁ। ভিতৰত যাব নিদিয়ে, মানে বাহিৰৰ পৰা অলপমান মানে ভিডিঅ' ল'লোঁ আৰু আপোনালোকক দেখালোঁ। মজা দিয়ক, বহুত দিনৰ কল্পনা এটা আছিল। ট্ৰেইনেদি গ'লে বেছি ওচৰত পোৱা আছিল না, মানে কেতিয়া যায় ইয়াত ফটো উঠিব। সেয়েহে আজি পূৰা হৈ গ'ল। আৰু যথেষ্ট গৰম লাগিছে, যাৰ কাৰণে আমি ইয়াত আহি ৰখি কিনে নিম্বু পানী খালোঁ। নিম্বু পানীটো কিন্তু ধুনীয়া বনাইছে। এগিলাছত 20 টকাকৈ লৈছে, যদিও মানে মজা আৰু। সেয়েহে খাই বৈ কেনে আমি ৰাওনা হওঁ আৰু। ইয়াত মানে বিশেষ খাব লগা নাই আৰু। এতিয়া চাহ তাহ এইবিলাক, যিটো গৰম দিছে, মেইন এইটো নিম্বু পানীয়ে। এই আমাৰ নিম্বু পানী ৰেডি, এতিয়া খালোঁ। আচলতে ধুনীয়া বনাইছে। পানীখিনি মিক্স কৰি থয় আগত ন? ঠিকে, নহ'লে টাইম লাগে যে। আগত মিক্স কৰি থৈছে ঠাণ্ডা পানীৰ লগত, আৰু নেমু তাত দিছে। গাইজ আমি ওলাই আহিলোঁ আৰু মানুহৰ ভিৰ চাওক, বাপৰে বাপ। এতিয়া মানে যিমান সূৰ্যটোৰ পাৱাৰ লাহে লাহে কমি আছে, মানুহৰ ভিৰ ভাৱ বহুত হৈ আছে। যিয়ে নহওক চালোঁ আৰু আপোনালোকক দেখালোঁ। প্লিজ আপোনালোকে আহিব আৰু এনজয় কৰি কিনে যাব। আৰু ফেমিলি লৈ আহে, গাৰ্লফ্ৰেণ্ড লৈ আহে, ৱাইফ লৈ আহে, বন্ধু বান্ধৱ লৈ আহে, চবকে লৈ আহি কিনে এনজয় কৰি কিনে পাৰ্কখন চাই যাওক। যিহেতু ফেমাছ হৈ আছে, ভাইৰেল হৈ আছে, আপোনালোকেও আহি কিনে 2-4টা ভিডিঅ' বনাওক আৰু ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবত দি দিয়ক আৰু। সেয়ে আজিলৈ এৰিলোঁ। আমি 1 পোষ্ট পাৰ হৈ কিনে শৰাইঘাট ব্ৰিজ পালোঁৱেই আৰু। ঠিক আছে, বাবাই। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিম নতুন কিবা এটা ভিডিঅ' লৈ। আজিলৈ বাবাই। ভালে থাকক, কুশলে থাকক। আল্লাহ ভগৱানে সকলোকে মংগল কৰক। বাবাই।